আজি অফিসত কাম কৰি থাকোঁতে মোৰ এটা পাৰ্চেল আহি পালেহি। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। খুলি চাবলৈ ইমান মন গৈছিল, কিন্তু পাৰ্চেলটো ডাঙৰ দেখি কাপোৰ কেইযোৰ নুলিয়ালোঁ আৰু বাহিৰৰ পৰা চাই থৈ দিলোঁ। ঘৰ আহি পেকেটটো উলিয়াই চালোঁ যে কাপোৰ কেইযোৰ ধুনীয়া আহিছে। ফটোত যেনেকুৱা দেখিছোঁ একদম একেই আহিছে। ৰ'ব, এই গোটেইখিনি মোৰ কাপোৰ নহয় আকৌ। ইয়াৰে এযোৰ মোৰ আৰু বাকী কেইযোৰ গিফ্টৰ বাবে আনিছিলোঁ। কিন্তু আপোনালোকক দেখাব মন গ'ল, সেইবাবে ভিডিঅ'টো বনালোঁ। কালাৰকেইটা একদম ফটোত দেখাৰ দৰেই আহিছে। মেখেলা চাদৰ বুলি ক'লে কোন ছোৱালীয়ে ভাল নাপাবনো। মোৰ বাৰু ইমান পিন্ধা নহয়, কিন্তু হ'লেও এনেদৰে কিনি তাৰ পাছত চিলাই থৈ মন গ'লে পিন্ধিম ভাবি আলমাৰীত থৈ দিয়াটো মোৰ স্বভাৱ। কেতিয়াবা ভাবোঁ যেতিয়াই যিযোৰ পিন্ধিব মন যাব তেতিয়াই উলিয়াই পিন্ধিম। কাপোৰৰ কালেকশ্যন চাই আকৌ মই খুব ভাল পাওঁ। কেতিয়াবা মোৰ পাটৰ কাপোৰৰ কালেকশ্যনো দেখুৱাম দেই আপোনালোকক। কিন্তু এটা কথা, মেখেলা চাদৰযোৰ আকৌ দেখিবলৈ ধুনীয়া হ'লেও নহ'ব, ধুনীয়াকৈ সুন্দৰকৈ পিন্ধিবও পাৰিব লাগিব। এই ধুনীয়া ধুনীয়া ৰঙীন মেখেলা চাদৰ কেইযোৰ পিন্ধিব পাওঁ কাৰণেইতো সৰস্বতী পূজাটো ভাল লাগে। কিন্তু এতিয়া আৰু সেইবোৰ দিন নাই। এতিয়া বাৰু মেখেলা চাদৰ এযোৰ পিন্ধি ক'ৰবাত যাওঁ বুলি ভাবিলেও সময়ে নোহোৱা হৈছে। সৰু সৰু ফুলৰ মেখেলা চাদৰবোৰ ভাল লাগে, কিন্তু মোৰ বহুতখিনি আছে, সেইবাবে মই এবাৰ ডাঙৰ ফুলৰ লৈছোঁ। এইবোৰ আকৌ ব্যৱসায় নহয় দেই। আৰু এই ৰেড কাপোৰযোৰ মই নিজৰ বাবে লৈছোঁ দেই। মোৰ মানে ৰেড কাপোৰ এযোৰেই আছিল বিয়াত দিয়া, সেইবাবে বহুত ৰঙৰ ডিজাইন থকা এযোৰ বাছি ল'লোঁ। ভাবিছোঁ যিহেতু মাঘ বিহু গ'লেই, বহাগ বিহুত এইযোৰ পিন্ধিম। কাপোৰবোৰ কিনিছোঁ হয়, কিন্তু পিন্ধিবহে পৰা নাই। সেইকাৰণে এইবাৰ ভাবিছোঁ য'তেই ফুৰিবলৈ যাওঁ মেখেলা চাদৰ পিন্ধিয়েই যাম। এই কাপোৰযোৰ কিন্তু বেলেগ বেলেগ কালাৰৰ ব্লাউজৰ লগতো মিলিব। হালধীয়া হওক বা নীলা হওক, যিকোনো কালাৰ ব্লাউজৰ লগতেই মিলিব। ক'লা ৰংটোৰ লগতো মিলিব। ইয়াৰ পিছত ভাবিছোঁ মই পিংক কালাৰৰ কাপোৰ এযোৰ কিনিম। মোৰ পিংক কালাৰৰ কাপোৰ নাই মানে, সেইবাবে মই ভাবিছোঁ যে এযোৰ অৰ্ডাৰ কৰিব লাগিব। আচলতে একেলগে ঢেৰ কাপোৰ আহিছিল যে, সেইবাবে পাৰ্চেলটো ঘৰলৈ লৈ আনোতেও কষ্ট হৈছিল। ঘৰ আহিয়ে উৎপাতকৈ কাপোৰ কেইযোৰহে উলিয়াইছোঁ আৰু আপোনালোকৰ আগত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'ছবোৰ লাইক কৰিব আৰু কমেণ্ট কৰিব।